নমস্কাৰ জনাইছোঁ মই নৱজ্যোতি কলিতাই উপস্থিত আছোঁ জলসমুদ্ৰৰ মাজত আছে মোৰ সৈতে শিশু শিল্পী প্ৰিন্স নিহাল শিল্পীৰ সন্ধিয়া এই বিশেষ অনুষ্ঠানলৈকে আপোনালোকক স্বাগতম জনাইছোঁ আপোনালোকে চাই আছে PI নিউজৰ এক ব্যতিক্ৰম ধৰ্মীয় অনুষ্ঠান শিল্পীৰ সন্ধিয়া আৰু অনুষ্ঠানটো চাই থকা প্ৰতিজন দৰ্শকক ৰাসৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ মই বৰ্তমান উপস্থিত আছোঁ শ্ৰীকৃষ্ণ ৰাস মহোৎসৱ ৰামপুৰৰ আৰু 64তম এইবাৰ মহোৎসৱ মই পোনপ্ৰথমেই এগৰাকী শিল্পীৰ ওচৰলৈকে যাম প্ৰিন্স যদি মোৰ সৈতে আছে সহযোগী ভিডিঅ' জাৰ্নেলিষ্ট নলিগোপাল বৰ্মন আৰু প্ৰজেন বৈশ্য প্ৰিন্স কি ধুনীয়া পৰিৱেশ উদযাপন সমিতিয়ে ইমান ধৰণে মৰম আটাইতকৈ শিশু শিল্পী তুমি শ্ৰীকৃষ্ণৰ কথা চলি আছে এটা গান এটা আৰম্ভণি কৰিব গান এটা গাই দিয়া তুমি ধুনীয়াকৈ আমাৰ দৰ্শকসকলে চাই আছে তোমাৰ প্ৰিন্স নিহালৰ আমি বহুত গান শুনিম শিল্পী আমাৰ সৈতে আছে 5-6গৰাকীকৈ শিল্পী আছে মই উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতিৰ ওচৰলৈকে কৈছোঁ যুগলদা এক ধুনীয়া পৰিৱেশ শ্ৰীকৃষ্ণ ধৰালৈ নামি আহিছে ইয়াত হিন্দু মুছলমান সকলো সম্প্ৰদায়ৰ মানুহখিনি একগোট হৈ অনুষ্ঠান কৰি আছে কি কাৰ্যসূচী আছে সঁচাকৈ আজি ভাল লাগিছে আমাৰ PI নিউজ আজি আমাক লাইভ টেলিকাষ্ট কৰি আছে আমি ৰামপুৰ এখন আমি বিভিন্ন ধৰ্মৰ বিভিন্ন লোক আজি আমি ইয়াতে সমাগত আজি আমি ৰাস মহোৎসৱৰ 64তম বছৰ এই 64তম বছৰত আজি আমাৰ তৃতীয় দিন আৰু আমাৰ 4 দিন আমাৰ আছে গতিকে সমূহ ৰাইজৰ সহযোগিতা আমি পাই আহিছোঁ আৰু ভৱিষ্যতেও আশা কৰিছোঁ তেখেতসকলে সহযোগ কৰক আজি এই শিল্পী সমাৰোহত তেখেতসকলে সহযোগ কৰক যাতে অনুষ্ঠানটো খুব সুন্দৰভাৱে পৰিচালনা কৰিব পাৰোঁ আমি গতিকে এইখিনি আমি আমাৰ পৰা আমি আশা কৰিছোঁ ধন্যবাদ জ্ঞাপন কৰিছোঁ যথেষ্ট জনসমুদ্ৰত ভৰি পৰিছে এই ৰামপুৰ মই কৈছোঁ যে আমি যদি ভিডিঅ' জাৰ্নেলিষ্টৰ সম্ভৱ হয় তেখেতে দেখাই আছে মনন্তৰ দৃশ্যাৱলী যে কেমেৰাৰ লেন্সত ঢুকি পোৱালৈকে কেৱল মানুহ আৰু মানুহ মই উদযাপন সমিতিৰ এজন দৰ্শকৰ ওচৰলৈকে যাম যদি সম্ভৱ হয় মই তেখেতৰ ওচৰলৈকে যাম আপুনি অকণমান উঠি আহিলে সুবিধা হ'ব অকণমান উঠি আহকচোন কোনোদিন কেমেৰা সন্মুখলৈ নোহোৱা মানুহ এজনক মই বিচাৰিছোঁ আহকচোন অকণমান উঠি আহক অকণমান কথা পাতিম শিল্পীসকল আমাৰ সৈতে আছে আহক অকণমান উঠি আহক ৰাস চালে অলপ ৰাজপুৰীয়া মই PI নিউজৰ দৰ্শকসকলক কৈছোঁ যে ইয়াত হিন্দু মুছলমান সকলোৰে সমন্বয়ৰ ক্ষেত্ৰ বুলি ক'ব লাগিব যথেষ্ট সংখ্যক মানুহ আহিছে মানুহ আৰু মানুহ সন্মুখৰ শাৰীত বহি আছে বহুত কেইজন জ্যেষ্ঠ মানুহ সকলোৰে ওচৰলৈ যাবলৈ চেষ্টা কৰিম যিমান দূৰ সম্ভৱ হয় নলিগোপাল বৰ্মন দাই দেখাই আছে মনন্তৰ দৃশ্যাৱলী এয়া PI নিউজৰ শিল্পীৰ সন্ধিয়াৰ এক অনুষ্ঠান ভাইটি অকণমান পাবজি খেলি আছে নেকি ইয়াত পাবজি খেল বহুত হয় নেকি অকণমান থিয় হোৱা অকণমান থিয় হ'লে সুবিধা হ'ব পাবজি খেলি আছা বিহু ইয়াত এইখন ৰামপুৰ ৰাসলৈ আহি কিয় ভাল লাগে এক কালৈ ৰাস শ্ৰেণীত পঢ়ি আছা ক্লাছ 9 কোন স্কুলখনত নাম কি উলাহাল হাইস্কুল পঢ়া শুনা ভালকৈ কৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ এয়া ছাত্ৰ এই নিশাৰ মাজতো আছে সমান্তৰালভাৱে এটা নিগেটিভ মেছেজ এটা দিব পেলাইছোঁ মোবাইল টিভি আছে পাবজি গেম যিমান সম্ভৱ হয় ইয়াৰ পৰা বিৰত থাকিবা যেনে ক্লাছ 9ত মই অনুষ্ঠানৰ আৰু এগৰাকী শিল্পীক আমন্ত্ৰণ কৰিম উষা কাশ্যপক মই বিচাৰিম উষা কাশ্যপৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম সমান্তৰালভাৱে আমাৰ মাজত অহা উদযাপন সমিতিৰ এজন বিষয়ববীয়াৰ সৈতে মই কথা পাতিবলৈ চেষ্টা কৰিম নলিগোপাল বৰ্মন যে দেখাই আছে সমগ্ৰ দৃশ্যাৱলী যে সন্ধিয়াৰ লগে লগে যেন ইয়াত বৰষুণ নামিছে মানুহৰ ওপৰত আপুনি যথেষ্টখিনি ব্যস্ত হৈ আছে কি ক'ব মই প্ৰথমে PI নিউজলৈ আন্তৰিক অভিনন্দন জনাইছোঁ সমিতিৰ তৰফৰ পৰা আমাৰ ইয়াত হিন্দু মুছলমান কোনো ইয়াত ভেদাভেদ নাই আমি এক আল্লাহ ঈশ্বৰৰে সন্তান আমাৰ ইয়াত কোনো ভেদাভেদ নাই আমি সমূহ ৰাইজে ইয়াত মানে ডনেশ্যন কৰি এই অনুষ্ঠানটো চলাই নিয়াত সহায়
যথেষ্টখিনি এটা সুন্দৰ মেছেজ যে হিন্দু মুছলমান সকলোকে একত্ৰীকৰণ কৰাৰ কথা কৈছে। ৰাজনৈতিক নেতাসকলৰ যদি কোনোবা ৰজাঘৰীয়াৰ মানুহ চাই আছে তেতিয়াহ'লে আপোনালোকে ভাবক বাস্তৱত সহজ-সৰল মানুহবিলাক কিন্তু একগোট হৈ থাকিব বিচাৰে। আপোনালোকে যদি টেলিভিশ্যনৰ স্ক্ৰীণত প্ৰত্যক্ষ কৰিছে ৰামপুৰত এনেকুৱা এক পৰিৱেশ সৃষ্টি হৈছে। উষা, মই আপোনাৰ ওচৰলৈকে আহিছোঁ, এনেকুৱা লাগিছে সমগ্ৰ পৰিৱেশ নষ্টালজিক বুলি ক'ব গ'লে আমাৰ শ্ৰীকৃষ্ণ প্ৰভুৱে জানো নষ্টালজিক নাছিল? আছিলে। তো ইয়াৰে অডিয়েঞ্চখিনি নষ্টালজিক হোৱা আমি লাহে লাহে গম পাম আৰু পৰিৱেশটো খুবেই আমোদজনক মানে পৰিৱেশ হয়। আহি বহুতেই ভাল লাগিছে মোৰ আৰু দেখালৈ গম পাম। উষা কাশ্যপে অতি সুন্দৰ গান উপহাৰ দিব, লগতে এটা ভাল অভিনেত্ৰী, এটা অভিনয়। সদায় গান গাই থকা ছোৱালীজনীয়ে আজি এটা অভিনয় কৰিব লাগে ৰামপুৰ মহোৎসৱ। একচুৱেলি অভিনয় বুলি ক'ব সংলাপ এটা দিব লাগিব। অভিনয় বুলি ক'ব গ'লে মই মুন্নাদাৰ থাৰ্ড যিখন জোনাকবিহীন জীৱন বস্তুতিবা আৰু যতীন বালৈ গৈছিলোঁ এজ এ চাইল্ডহুড এক্টৰ, সৰুতে কৰিছিলোঁ। তাৰপিছত নাটক কৰিলোঁ, তাৰপিছত মানে ঘৰখনৰ গোটেইখিনি বাহঁত গোটেইখিনি মানে কালচাৰত আছে, মই গানত সোমাই গ'লোঁ। তো পাহৰিছোৱে সংলাপ বুলি ক'বলৈ গ'লে মই কি কয় কেনেকুৱা ধৰণৰ সংলাপ? কৃষ্ণৰ যিহেতুকে ১৬০০ গোপিনী আছিলে, অকণমান ৰোমান্টিক হ'লে ভাল পাব আমাৰ দৰ্শক। ৰোমান্টিক মই গানৰ মাজেৰে কৈ দিম আৰু আমাৰ ঠিক আছে, গানৰ মাজেৰে কৈ দিম আৰু ৰোমান্টিক। তোৰ নাচনি দেখিছে কৃষ্ণই বাহিব যাইছিল চাগে মোৰ মইনাই বাহিব যাইছিল চাগে। শ্ৰীকৃষ্ণৰ বিষয়ে মই বেলেগ একো ক'ব নাযাওঁ। মই শ্ৰীকৃষ্ণৰ প্ৰভু বহুত মানুহ, তো সেইকাৰণে মই ৰাম মহোৎসৱৰ দ্বাৰা মই এটাই কথা ক'ম, সকলোৰে জীৱনলৈ সুখ শান্তি আহক আৰু মনৰ আশাবোৰ পূৰণ হওক, সেয়াই কামনা কৰিলোঁ আৰু লগতে সকলো ৰাইজৰে মই সহায় সহযোগ কামনা কৰিলোঁ। ধন্যবাদ জ্ঞাপন কৰিছোঁ। উষা, পৰৱৰ্তী পৰ্যায়ত আপোনাৰ ওচৰলৈকে আকৌ আহিম, আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপুনি অকণমান কাষলৈ আহিলে সুবিধা হয়, যিহেতুকে আমি ৰামপুৰৰ এই বিশেষত্ব দেখি আছোঁ। এই অঞ্চলটোৰ বিশেষত্ব কি হয়? বিৰাট সুন্দৰ হয় আৰু ৰাজখন। ইয়াত মানুহৰ কোনো সংঘাত নাই, বিৰাট শান্তি শৃংখলাভাৱে ধুনীয়াকৈ পৰিৱেশ আমি এজন যদি জ্যেষ্ঠ মানুহ পাওঁ তেতিয়াহ'লে তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিম যে এই ৰাস মহোৎসৱখন কেতিয়া আৰম্ভ হৈছিল, কিয় আৰম্ভ কৰিছিল, কোনে প্ৰথম আৰম্ভ কৰিছিল, তাৰ কিছুমান ইতিহাস উত্তৰ পূৰ্বাঞ্চলৰ দৰ্শকসকলক দেখাবলৈ চেষ্টা কৰিম। কোনোবা এজন জ্যেষ্ঠ মানুহৰ অকণমান আগবাঢ়ি আহিলে ভাল হয়, অকণমান আপুনি উঠি আহিলে ভাল হয়। মই আগবাঢ়ি আহিছোঁ বাৰু, আপোনাৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ। অকণমান থিয় হ'লে সুবিধা হ'ব এতিয়া ককা। যেনেকৈ ৰাস মহোৎসৱত এই নিশালৈ আমাৰ এই অনুষ্ঠান চাবলৈ ৰৈ আছে। মই ভিডিঅ' জাৰ্নেলিষ্ট ননীগোপাল বৰ্মনদেৱক যদি সম্ভৱ হয় সমগ্ৰ দৃশ্যাৱলী দেখাই আছে। যদি তেখেতৰ কেমেৰা লেন্সে ঢুকি পাইছে তেতিয়াহ'লে এই দৃশ্য আপোনালোকে প্ৰত্যক্ষ কৰিব পাৰিব টেলিভিশ্যনৰ স্ক্ৰীণত। ককা, আপোনাৰ বয়সো চাগে কম হোৱা নাই? বয়স মোৰ ৭০। মই এইকাৰণে সুধিছোঁ যে এই বয়সতো এনেকুৱা ধৰণৰ মানে এনাৰ্জি দেখি খুব ভাল লাগিছে। এক গঠনমূলক চিন্তা চৰ্চাত আছে, গঠনমূলক দৃষ্টিভংগীৰে সন্মুখৰ ৰাসত বহি আছে। এই ৰাসখনৰ ইতিহাস কওকচোন। আমি এটা সময়ত ইয়াত ছেক্ৰেটেৰীও আছিলে। ৰাসখন কোনে প্ৰথম আৰম্ভ কৰিছিলে? এখন ৰাস আজি ৬৬ বছৰ। এই ৬৬ বছৰ ফাৰ্ষ্ট কৰিলে ৰাসখন আৰম্ভ কৰিছিল হৰকন্ত গোস্বামী আৰু আগত তেওঁলোকৰ লগৰ মানুহখিনি আছে, এতিয়া নাই, চব মৰি গৈছে। তাৰ পাছত এনেকৈ আজি এই ৬৬ বছৰ আজি এই ৬৬ বছৰত কৰিছে। এই ৬৬ বছৰ যি চলি আছে ভালে ভালে চলি আছে, কোনো গণ্ডগোলৰ সৃষ্টি নাই। আমি হিন্দু মুছলিম সকলো ভাই বন্ধুৰ নিচিনা ভালদৰে আমি চলি আছোঁ। এতিয়া আহিছেনে নাই? আইতাক লগত লৈ আহিছেনে নাই? অহা নাই। ককাই আইতাক ঘৰত থৈ আহিছে, যা হওক। কিন্তু এই যে বয়সত ৭০-১৮ এজন জ্যেষ্ঠ মানুহে অভিজ্ঞতাৰ ফালৰ পৰা সমাজ দেখিছে, যিখন সমাজ ব্যৱস্থাত তেখেতে দেখিছে হিন্দু মুছলমান একেলগে লগ হৈ শ্ৰীকৃষ্ণৰ পূজা কৰিছে। শ্ৰীকৃষ্ণই যেনেকৈ দস্যুক দমন কৰি শান্তক পালন কৰিছিলে। এই অনুষ্ঠানত আমি এইকাৰণে ৰামপুৰলৈ আহিছোঁ। ইয়াত থকা আধ্যাত্মিক চিন্তা চৰ্চা আপোনালোকে যেতিয়ালৈকে চকুৰে প্ৰত্যক্ষ নকৰিব তেতিয়ালৈকে বুজি নাপাব। অনুষ্ঠানত সময় হৈছে কণ্টেক বাণিজ্যিক বিৰতি লোৱাৰ। বিৰতিৰ পিছত পুনৰ আহিম আপোনালোকৰ মাজত।
পিছত পুনৰ স্বাগতম জনাইছোঁ পি আই নিউজৰ দৰ্শকসকলক। আপোনালোকে হয়তো অনুমান কৰিব পাৰিছে যে মোৰ চাৰিওপিনে কেৱল মানুহ আৰু মানুহ। পূৰ্ণিমাৰ নিশাত মই আছোঁ শ্ৰীকৃষ্ণৰ এখন ৰাস মহোৎসৱত, নলবাৰী ঐতিহ্যমণ্ডিত নলবাৰীৰ ৰামপুৰৰ মহোৎসৱত, ৰামপুৰৰ ৰাস মহোৎসৱত মোৰ লগত আছে শিল্পী 5-6গৰাকীকৈ। এতিয়া মোৰ কাষত আছে তনয়া শৰ্মা। তনয়া শৰ্মা, কেনেকুৱা অনুভৱ? বহুত ভাল লাগিছে, ইমান পৰিয়াল ৰাইজ সকলোৱে ইমান ছাপৰ্টিভ, ইমান ধুনীয়াকৈ সহযোগ কৰিছে। আৰু আজি পবিত্ৰ ৰাসৰ মুহূৰ্তত সকলোকে পাই মই খুব আনন্দিত। সকলোকে ৰাসৰ শুভেচ্ছা মই শিল্পীৰ যেনেকৈ সংখ্যা, তনয়া শৰ্মাৰ এটা শেহতীয়া এটা জনপ্ৰিয় গান ছ'চিয়েল মিডিয়াত আপোনালোকে চাগে শুনা পাইছে। সেই জনপ্ৰিয় গানটোৰ কেইটামান শাৰী প্ৰথম ইয়াত গাই শুনাব লাগে। নিশ্চয় অসমবাসী ৰাইজে বহুত ধুনীয়াকৈ আঁকোৱালি লৈছে, তাৰ বাবে মইতো বহুত আনন্দিত। মই শুনাই দিছোঁ। শুনিম গান, পৰৱৰ্তী পৰ্যায়ত আপোনাৰ গান আৰু শুনিম আমি আমাৰ অনুষ্ঠানটোত। তনয়া শৰ্মাই আজি অনুষ্ঠানটোত অহাৰ আগতে গাড়ীৰ ভিতৰত এটা হিন্দী গান গুণগুণাই আছিলে। এই হিন্দী গানটো অকণমান গাই দিব লাগে দৰ্শকসকলক। মইতো এইটো এনেই গুণগুণাইছিলোঁ দেই, বহুত টান গান হয়। ধন্যবাদ জ্ঞাপন কৰিছোঁ অনুৰোধটো ৰক্ষা কৰাৰ বাবে। পৰৱৰ্তী পৰ্যায়ত তোমাৰ পৰা গান শুনিম। আমি ৰামপুৰত আছোঁ, উদযাপন সমিতিৰ বিষয়ববীয়াসকলৰ লগত কথা পাতি আছোঁ। বিশেষভাৱে এজন যুৱক, মই তেখেতক চিনাকি কৰাই দিম। আমাৰ গোস্বামীদাৰ ভাতৃ হয়, তেখেতৰ ওচৰলৈকে আহিছোঁ। বিগত 3 দিন ধৰি গুৱাহাটীত এইজন ল'ৰাই, মহিলা যদি সম্ভৱ হয় আমাৰ কেমেৰাত আবদ্ধ কৰক কৃষ্ণ বুলি। এইজন ল'ৰাই ৰামপুৰৰ ৰাসখনক লৈ যি চিন্তা কৰি আছিলে, যথেষ্টখিনি ভাল লাগিছিলে। এতিয়া হাতৰ এখন গামোচা লৈ আহিছে, অকণমান মৰম যাচিব। মোক আশীৰ্বাদ দিয়ক আপোনালোকে, যাতে অনাগত দিনত পি আই নিউজ আগবাঢ়ি যায়, নৱজ্যোতি কলিতাই আগবাঢ়ি যায়। আশীৰ্বাদ তেনেকুৱা ধৰণে কৰক। কি ক'ব এই অনুষ্ঠানটোৰ মাধ্যমেৰে? আপুনি ইমান দূৰৰ পৰা আহিছে, তাত আমাৰ কিমান গৌৰৱ। আপুনি গুৱাহাটীৰ পৰা আহি আমাৰ ইয়াত লাইভ কৰি আছে, তাৰ কাৰণে আপোনাৰ নতুন মোৰ বাজৰ সমূহ ৰামপুৰ ৰাইজৰ পৰা আপোনাক যথেষ্ট ধন্যবাদ। আমাৰো যথেষ্টখিনি ভাল লাগিছে ৰামপুৰ ৰাজ্যৰ এই যে ৰাস মহোৎসৱ, এই ৰাস মহোৎসৱখনত গঠনমূলক কাম আৰু নৈৰৰ্থক কাম যদি মই আপোনাৰ পৰা জানিব বিচাৰোঁ, আটাইতকৈ ভাল লগা কাম, এতিয়া 3 দিনৰ কাৰ্যসূচী চলি আছে, আটাইতকৈ এই 3 দিনৰ আটাইতকৈ ভাল লগা কোনটো কাম আপোনাৰ ভাল লাগিছে এই 3 দিনত? সকলোতকৈ ভাল লাগিছে ক'ব গ'লে আমি এখন চিনেমা বজাৰত মাতিছিলোঁ, তাতে ৰত্নাকৰ মাতিছিলোঁ। আজি ৰত্নাকৰ আছিলে, যি 3টা শ্ব' মাৰিলোঁ। ৰত্নাকৰৰ কথাও পাতিম। আমি কিন্তু ইয়াৰ উদযাপন সমিতিৰ যিসকল বিষয়ববীয়া আছে, তেওঁলোকৰ যি আত্মীয়তা দেখিছোঁ, বা ইয়াত হিন্দু মুছলমান প্ৰতিজন মানুহ সমান্তৰালভাৱে একেলগে কাম কৰিছে, এই সমিতিখনক লৈ এইবাৰৰ বাজেট কিমান আপোনালোকৰ? আমাৰ বাজেট মোটামুটি 8 লাখ টকা। আৰু এইখিনিত যিখিনি কৰিছে, আমাৰ ল'ৰা ছোৱালীবিলাকে যিখিনি কষ্ট কৰিছে, ঘাম মাটিত পেলাই বহুত কষ্ট কৰিছে, কৰি পেলাই আজি এইখিনি উঠিছোঁ নাই, এইখিনিয়ে কওঁ। আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই দৰ্শকসকলক জনাওঁ যে সফলতা আহিবলৈ হ'লে আপোনালোকে কষ্ট কৰিব লাগিব। আত্মবিশ্বাসেৰে সফলতা যিদৰে আনে, সফলতা আত্মবিশ্বাস থকাৰ উপৰিও কৰ্ম কৰিব লাগিব। ৰামপুৰ মহোৎসৱত ইয়াৰ এই কৰ্ম নিৰ্দেশন মই অলপ সন্মুখৰ শাৰীলৈকে যাম। কিছুমান মহিলা আমাৰ বাইদেউ আছে সন্মুখৰ শাৰীত বহি, বাইদেউ ৰাতি নিশালৈ ৰৈ আছে পি আই নিউজৰ এই অনুষ্ঠান চাবলৈ। অকণমান থিয় হ'লে সুবিধা হয় আমাৰ ভিডিঅ' জাৰ্নেলিষ্টৰ কাৰণে। সাজি কাচি আহিছে, কি ক'ব এই ৰামপুৰ মহোৎসৱত? সদায় আহোঁ ৰাস চাব, মানে এইখিনিয়ে আৰু ভাল লাগে আহোঁ আৰু মানে ছোৱালীবিলাক লগৰ যোনবিলাক লগৰ লগত আহোঁ, ভাল লাগে সেইখিনিয়ে। এটা প্ৰশ্ন কৰোঁ বাইদেউ, যিহেতুকে আপুনি এতিয়া বিবাহিত, এটা সময়ত ছোৱালী আছিলে, এতিয়া বিবাহিত, এটা দুটা অভিজ্ঞতা, বৰ্তমান সমাজ ব্যৱস্থাৰ পৰিৱৰ্তন,
এই পৰিৱৰ্তন সমাজ ব্যৱস্থাত আমি একাংশ মানুহক দেখুৱাই আজি কি সুন্দৰকৈ আপুনি চাদৰ মেখেলা পিন্ধি আহিছে এই অনুষ্ঠানটোৰ মাধ্যমেৰে কি মেছেজ দিব সকলোৱে ওলাই আহক এই ৰাস মহোৎসৱ চাবলৈ মানে ল'ৰা ছোৱালীবিলাক নিজৰ ল'ৰা ছোৱালীবিলাকক জানিবলৈ দিয়ক চব সকলো কথা আৰু মই এটা কথাই কৈছোঁ মই বিকাশ গোস্বামীৰ মিছেছ হওঁ মই গম পাইছোঁ সেইকাৰণে আপোনাৰ ওচৰলৈকে আহিছোঁ আৰু গোস্বামীদাক বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাৰ ছোৱালী কাষত আছে মানে অকণমান থিয় হ'লে সুবিধা হয় অতি সুন্দৰ ৰূপত নৃত্য কৰে মই পৰৱৰ্তী পৰ্যায়ত তোমাৰ এটা নৃত্যও চাম আমি তোমাৰ পৰিচয়টো দি দিয়াচোন মোৰ নাম শ্ৰী হিয়া গোস্বামী কোন শ্ৰেণীত পঢ়া মই তৃতীয় শ্ৰেণীত পঢ়োঁ এটা কবিতা গাই দিয়াচোন কবিতা এটা আবৃত্তি কৰি দিয়া তোমাৰ মনত থকা Father, we thank thee. Father, we thank thee for the night and for the pleasant morning light, for the smooth and loving care, and of that which we want to help us do the things we should, to be to others kind and good, in all we do and forget to whom loving every day. ধন্যবাদ জ্ঞাপন কৰিছোঁ এয়া গণমনিৰ কাৰণে এটা হাততালি হৈ যাব লাগে ইমান স্পষ্টভাৱে ইমান সুন্দৰ ৰূপৰ এটা গান নিজৰ কবিতা এটা আবৃত্তি কৰি আপোনালোকক শুনালে এয়া আছিলে গাঁৱৰ শিপা আৰু এই শিপাতে থাকে প্ৰকৃত সত্য এই শিপাতে থাকে প্ৰকৃত মূল্য আৰু এই শিপাৰ পৰাই সৃষ্টি হয় গতিকে মই আপোনালোক আছোঁ য'ত শ্ৰীকৃষ্ণৰ লীলাৰ কথা আলোচনা হয় শ্ৰীকৃষ্ণৰ মহাত্মাৰ কথা আলোচনা হয় সাজি কাচি আহিছে কেমেৰাৰ লেন্সে যদি ঢুকি পায় এই কণমণিৰ মুখখন অকণমান দেখালে অকণমান থিয় হ'লে ভাল হয় হাতত গামখাৰু লৈ আহিছা কি নাম তোমাৰ পৰিচয়টো দি দিয়াচোন নমস্কাৰ মোৰ নাম শ্ৰী জয়শ্ৰী গোস্বামী কোন শ্ৰেণীত পঢ়া মই চতুৰ্থ শ্ৰেণীত বিহুত নৃত্য কৰিছিলা নেকি আধুনিক বিহু গান এটা গাই দিয়াচোন অকণমান ভয় খাইছে তাই পৰৱৰ্তী পৰ্যায়ত আহিম যেনেকৈ জনসমুদ্ৰৰ মাজত মই আছোঁ মই পুনৰবাৰ কৈছোঁ মই আছোঁ জনসমুদ্ৰৰ মাজত মই এগৰাকী শিল্পীৰ ওচৰলৈকে যাবলৈ চেষ্টা কৰিম আমাৰ মাজত আজি উপস্থিত আছে শিল্পী জনপ্ৰিয় শিল্পী ভৃগু ভৈৰৱ মই ভৃগু ভৈৰৱকৰ ওচৰলৈকে যাবলৈ চেষ্টা কৰিম যদি সম্ভৱ হয় ভৃগু ভৈৰৱক উদযাপন সমিতিৰ এজন বিষয়ববীয়াই ইয়ালৈকে আনিলে সুবিধা হয় আমাৰ যেনেকৈ কিছুমান টেকনিকেল প্ৰব্লেম আছে গতিকে মই ভৃগু ভৈৰৱক ইয়ালৈকে নিমন্ত্ৰণ দিছোঁ মই কথা পাতি যাম আপুনি অকণমান থিয় হ'লে ভাল হয় এই ৰাসখনত যে আহে এই ৰাসখনৰ আজি ৪ৰ্থ দিনৰ কাৰ্যসূচী মানে এই ৰাসখন যেতিয়ালৈকে শেষ নহয় আপোনালোকৰ এক উৎসৱ মুখৰ পৰিৱেশ আৰু খুব ভাল লাগিছে আহি সকলোকে খুব আহিব লাগে চাব লাগে ওলাই আহি কোন বোৱাৰী মানে এই ৰামপুৰলৈ ফাৰ্ষ্ট আহিছোঁ খুব ভাল লাগিছে চাই আৰু আহিব আৰু আহিম আৰু চাবই দুদিন চালোঁ ধন্যবাদ জ্ঞাপন কৰিছোঁ মই যেনেকৈ শিল্পীৰ সন্ধিয়া মোৰ শিল্পী মোৰ সৈতে উপস্থিত আছে আমি শিল্পীসকলৰ লগত কথা পতাৰ উপৰিও ইয়াত যিসকল ব্যক্তি আছে তেখেতসকলৰ লগত কথা পাতিবলৈ জানিবলৈ চেষ্টা কৰিছিলোঁ তেওঁলোকৰ মনৰ কথা মই আমন্ত্ৰণ জনাইছোঁ ভৃগু ভৈৰৱ আপোনালোকে সকলোৱে টিভিৰ পৰ্দাত দেখি থাকে এজন ল'ৰা সহজ সৰল যথেষ্টখিনি প্ৰতিভাৱান ভৃগু ভৈৰৱ এনেকুৱা ধৰণৰ এক পৰিৱেশ শৰৎকালৰ পূৰ্ণিমা ৰাতি শ্ৰীকৃষ্ণৰ লীলা তুমি আছা এতিয়া এই পৰিৱেশত এটা সুন্দৰ গান লোকসকলক শুনাব লাগে মই যে বৰগীতে এৰিছোঁ ব্ৰহ্মাদি কৰি জীৱ যত ৰাম 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 মায়া সত্য মাজে আছয় ঘুমতি যায় মায়া সত্য মাজে আছয় ঘুমতি যায় একদম আধ্যাত্মিকতালৈকে লৈ গৈছা ৰামপুৰ অঞ্চলৰ ৰাইজৰ মুখত হাঁহি অকণমান হ'লে ভাল হয় আমাৰ কেমেৰাৰ লেন্সত অকণমান হাঁহি আবদ্ধ কৰি লৈ যাম আপোনালোকৰ পৰা এটা বিহু গীত এটা বিচাৰিম তোমাৰ পৰা বিহু গাম কিন্তু যদি সকলোৱে যদি সহায় সহযোগ কৰে আৰু ভাল লাগিব কৰিবলৈ বোলো তুমি নাচনি এতিয়া যে গাভৰু অকমান মৰম কৰো ময়ো বিচাৰিছো সুগন্ধি ঐ গোলাপ
ৰামপুৰলৈ গুচি যা অতি সুন্দৰ এটা গানৰ কলি এটা উপহাৰ দিছে পৰৱৰ্তী পৰ্যায়ত ভিডিঅ' আৰু গান শুনাব আপোনালোকক অনুষ্ঠানত সময় হৈছে কণ্টেক্ট বাণিজ্যিক বিৰতি লোৱাৰ জনসমুদ্ৰৰ মাজত থাকি আপোনালোকক দেখাই আছো টেলিভিশ্যনৰ পৰ্দাত যে ৰাস মহোৎসৱ ৰামপুৰত কেনেধৰণে পাতিছে চাৰিওপিনৰ পৰা এটা মিঠা কোলাহল সৃষ্টি ভাই আহিছে আপোনালোকে প্ৰত্যেকখন সকলোৱে বুজি নাপাব ইয়াৰ পৰিৱেশ এজন ল'ৰাৰ কাৰণে হাত চাপৰি হ'ব লাগে নিজে নিজে ওলাই আহিছে এটা কবিতা শুনাব তোমাৰ পৰিচয়টো দি দিয়া নমস্কাৰ মোৰ নাম সীমান্ত চৌধুৰী আজি ক'বলৈ একো ভাষা নাই প্ৰথমতে আপোনালোকক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ হৃদয়ৰ এটা কবিতা গাই দিছোঁ যিমান পাৰোঁ অলপ গাই দিছোঁ দুটালৈ মোৰ দেশ মোৰ প্ৰাণৰ মোৰ গানৰ মোৰ দেশ মোৰ প্ৰতিটো কামে মোৰ প্ৰতিটো চিন্তাই এই দেশৰ বুকুত ৰচে হৈছোঁ নোৱাৰি ভৱিষ্যতৰ সপোন মোৰ জীৱনৰ আহে আহে মোৰ যৌৱনৰ কোহে কোহে ৰচে সেই সপোনৰ কয়ল দেখে দেখে দেশ আছে এনে বহু দেশৰ অৰঙে দৰঙে মই ফুৰিছোঁ বহু বন্ধুৰ হাতে হাতে হাত ধৰি ফুৰিছোঁ কেতিয়াবা সাগৰ পাৰত কেতিয়াবা কেজুৰ তলত নতুবা পাহাৰ তলিত খন্তেক জিৰাইছোঁ তাৰ ভিতৰত আকৌ আৰম্ভ কৰিছোঁ নতুন যাত্ৰা এনে বহু যাত্ৰাৰ হেজ মোৰ দেশ যাৰ বুকু ৰুমে মোক দিছে ভাল পোৱাৰ আনন্দ যৌৱনৰ প্ৰাচুৰ্য জীৱনৰ নতুন অৰ্থ এই দেশৰ প্ৰতিটো পুৱাই মলৈ লুকাই আনে ঐশ্বৰ্যৰ বিপুল সম্ভাৰ প্ৰতিটো ৰাতিপুৱাই নিৰাজ স্নিগ্ধ ফুলৰ প্ৰভাৱ ধন্যবাদ ধন্যবাদ জ্ঞাপন কৰিছোঁ হঠাতে সৃষ্টি কৰি হিৰুদাৰ অতি এটা ভাল কবিতা আমাক এই পৰিমাণিকাত উপহাৰ দিয়াৰ বাবে মই আৰু ভিতৰলৈকে যাবলৈ চেষ্টা কৰিম আইতা অকণমান কিয়লৈ সুবিধা হয় ঘৰত কোন কোন আছে এতিয়া আপোনাৰ মই দৰ্শকসকলক কৈছোঁ যে ইয়াত জনসমুদ্ৰৰ মাজত পৰিৱেশ সৃষ্টি হৈছে মই যিনিকে যাওঁ এতিয়া কোন আছে ঘৰত অকলে আছোঁ কিমান দিন আৰু কেইদিন চাব এই বয়সত যদি আত্মিক এই বয়সত যদি কাম কৰাৰ কিবা এটা চোৱাৰ উৎসৱ লৈ অহাৰ যি পৰিৱেশ যি মানসিকতা লৈ আছে তেখেতক সঁচাকৈ ধন্যবাদৰ পাত্ৰ মই এই ৰামপুৰত উপস্থিত আছোঁ বাৰে বাৰে কৈ আছোঁ যে ঐতিহ্যমণ্ডিত শ্ৰীকৃষ্ণৰ লীলা এই শ্ৰীকৃষ্ণৰ শ্ৰীকৃষ্ণক লৈ যি সময়ত বিভিন্ন সময়ত বিভিন্ন ধৰণৰ ৰাস মহোৎসৱ হৈ আছে নলবাৰী জিলাৰ ৰামপুৰত পিছ পৰি যোৱা নাই কেমেৰাৰ লেন্সে বুজি পোৱালৈকে কেৱল মানুহ আৰু মানুহ আমাৰ মাজত এগৰাকী শিল্পী আদি শিল্পীৰ অভিয়াত আমি আমন্ত্ৰণ কৰি আনিছিলোঁ কৰবী কলিতাক যদিও উদযাপন সমিতিৰ এজন বিষয়ববীয়া কৰবী কলিতাকো মই বিচাৰিম আপোনালোকক দেখাম কৰবী কলিতা তাৰ আগতে কথা পাতিম বাইদেউ অকণমান কিয় হ'লে সুবিধা হয় হাতত চিপছ লৈ আছে পলিথিন বন্ধ কৰিছে নহয় চৰকাৰে ক'ব নেকি এটা মেছেজ দিব নেকি এই অনুষ্ঠানটোৰ মাধ্যমেৰে চৰকাৰ প্ৰশাসনক আমি সদায় ঘৰুৱা থলুৱা বস্তু ব্যৱহাৰ কৰিব লাগে পলিথিন পৰিহাৰ কৰিব লাগে আৰু আমাৰ বাঁহ বেতৰ আমাৰ এই মানে পলিথিনৰ যিখিনি আমাৰ অভাৱখিনি দূৰ কৰিব লাগে এইখিনিয়ে মই ক'বলৈ বিচাৰোঁ সুন্দৰ এটা মেছেজ দিছে বাইদেৱে বাইদেউ আপোনাৰ মানে কিবা এটা যদি গুণগুণাই দিয়ে কবিতা হওক গান হওক অকণমান আপুনি কি কৰে বাইদেউ মই গৃহিণীয়ে কাম নকৰোঁ গান মই গাব নাজানো তথাপিতো মই চৰিত্ৰ
ধন্যবাদ জ্ঞাপন কৰিছোঁ এনে এক পবিত্ৰ ক্ষণত ডক্টৰ ভূপেন হাজৰিকাক শ্ৰদ্ধা জনোৱাৰ বাবে পদ্মশ্ৰী শেহতীয়াভাৱে ভাৰত ৰত্নৰ পুৰস্কাৰপ্ৰাপ্ত ডক্টৰ ভূপেন হাজৰিকাক আমিও শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। মই কৰবীৰ ওচৰলৈকে আহিছোঁ। কৰবী অকণমান এইখিনি আহিলে সুবিধা হ'ব। শ্ৰীকৃষ্ণৰ লীলা আমি কাগজে কলমে দেখিছোঁ বা ভাওনা দেখিছোঁ উজনি অসমত, নামনি অসমত মূৰ্তি পূজা কৰা হয়। আজি আমি এনেকুৱা এক পৰিৱেশত আছোঁ আমাৰ শিল্পীসকলৰ লগত, জনসমুদ্ৰ। গতিকে কৰবী এই মুহূৰ্তত যিহেতু তুমি শিল্পী, এটা গানেৰে আমাৰ পিয়ানিত দৰ্শকসকলক এটা গানৰ এটা উপহাৰ দিব লাগে। প্ৰথমতে মই আটাইলৈকে শ্ৰদ্ধা জনাইছোঁ। ইমান ধুনীয়া পৰিৱেশ, আচলতে মই দেখাই নাছিলোঁ, মই অহাও নাই ইয়াত, আজি প্ৰথম হৈছোঁ। ইমান ভাল লাগিছে, সকলোৱে এতিয়া সহায় সহযোগিতা বিচাৰিছোঁ। ৰাস্তাত অকণমান গাই দিছোঁ মই। সুন্দৰ বিহুগীত এটা, কিন্তু এটা গোৱালপৰীয়া লোকগীত এটা শুনিব বিচাৰিম তোমাৰ কণ্ঠত। যদি সম্ভৱ হয় এটা গোৱালপৰীয়া লোকগীত উপহাৰ দিব। জ্ঞাপন কৰিছোঁ কৰবী যথেষ্টখিনি জনসমুদ্ৰৰে ভৰপূৰ এটা অঞ্চল, আৰু মই আছোঁ ৰামপুৰত। মই পুনৰ কৈছোঁ ৰামপুৰৰ সামগ্ৰিক পৰিৱেশ আপোনালোকক দেখাই আছে। যিহেতুকে এতিয়া শৰৎ মাহৰ পূৰ্ণিমা ৰাতি আৰু পূৰ্ণিমাত শ্ৰীকৃষ্ণক লৈ বিভিন্ন সময়ত বিভিন্ন অঞ্চলৰ ৰাস মহোৎসৱ কৰা হয়। মই ৰামপুৰত আছোঁ। আমাৰ সৈতে আছিলে শিল্পী মনোজ কাশ্যপ আছে। যদি সম্ভৱ হয় মনোজ কাশ্যপক মই উদযাপন সমিতিৰ কোনোবা এজন বিষয়ববীয়া মোৰ ওচৰলৈকে আহিবলৈ অনুৰোধ জনাম। মই কথা পাতিবলৈ চেষ্টা কৰিম। হাতত বেলুন লৈছে, আৰু অকণমান থিয় হ'লে সুবিধা হয়। মোবাইলখনত ব্যস্ত, অকণমান থিয় হ'লে সুবিধা হয়। হাতত বেলুনটো লৈ আছে যে লৈ আছোঁ। কোন শ্ৰেণীত পঢ়ি আছা? মই বনা নাই। কিয়? কি কাম কৰি আছা? এই সকলোৱে কৰ্মব্যস্ততাৰ মাজতো গুৱাহাটীত যান্ত্ৰিকতাৰ মাজত থাকিও অতি কৃপা যিহেতুকে এওঁলোকৰ গাঁৱলৈ উভতি আহিছে, অকণমান লগৰ সমনীয়াৰ লগত আনন্দ ফূৰ্তি কৰিছে, এয়াইতো জীৱন। মই আমাৰ শিল্পী মনোজ কাশ্যপক অনুৰোধ জনাম, অকণমান যদি মনোজ কাশ্যপ ইপিনে অহা অলপ সুবিধা হয়, যিহেতুকে আমাৰ টেকনিকেল কিছুমান অসুবিধা হৈ আছে। মনোজ কাশ্যপৰ ওচৰলৈকে মই যাবলৈ চেষ্টা কৰিম। আমাৰ মনোজ কাশ্যপ এজন উদীয়মান শিল্পী। মনোজ এটা বেলেগ ধৰণৰ পৰিৱেশ। ৰামপুৰত আছোঁ, ঐতিহ্যমণ্ডিত এটা 64তম ৰাস মহোৎসৱ। তোমালোক শিল্পীৰ গানেৰে এটা পৰিচয় দি দিয়া। তোমাক মহন দিলো ফাগুন, তোমাক কথা দিলো বহাগ, মৰম কৰা সময় আকাশ, তুমি নাচিলা আকাশ, তুমি মৰম দিব জানে, তুমি চেনে দিব জানে, তোমালৈ বাচ্চাতে মোৰে কেঁচাটো বহাগ যাব এতিয়া। ধন্যবাদ জ্ঞাপন কৰিছোঁ মনোজ কাশ্যপক। এই অনুষ্ঠানৰ সময়সীমা যিহেতুকে নিৰ্দিষ্ট এটা সময়সীমা বান্ধি দিয়া হৈছে, গতিকে নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত মই সমাপ্ত কৰিব লাগিব মোৰ অনুষ্ঠান চাই থকা প্ৰতিজন দৰ্শকক এটাই অনুৰোধ জনাম যে যি সময়ত মানুহৰ মাজত হিন্দু মুছলমানৰ মাজত এক বিভেদকামী শক্তিৰ সৃষ্টি হয়, সেই সময়তেই কিন্তু ৰামপুৰত এনেকুৱা এক অনুষ্ঠানৰ সৃষ্টি হৈছে য'ত হিন্দু মুছলমান সকলোৱে লগ হৈ এক পবিত্ৰ শ্ৰীকৃষ্ণৰ লীলাকৈ ৰাম মহোৎসৱত লোকে লকাৰণ্য হৈ উপভোগ কৰিছে। গতিকে প্ৰকৃতাৰ্থত যথেষ্টখিনি এক শুভ লক্ষণ। বৰ্তমান সময়ত অনুষ্ঠানৰ সময়সীমা কমি আহিছে। দাদা মই শেষত আপোনাৰ ওচৰলৈকে আহিছোঁ, এটা বেজ লৈয়ে আছে, ব্যস্ত। কি জনাবা এই অনুষ্ঠানটোৰ মাধ্যমেৰে? এতিয়া চাওক, মোৰ ৰামপুৰ ৰাস উৎসৱ
আমাৰ ৰামপুৰ ৰাসত যিটো চলি আছে যিটো আমি দেখা পাই আছোঁ সেইটো ভালে লাগি আছে ৰাসটো ভালে লাগে গম পাইছোঁ ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক অতি সুন্দৰ ৰূপত এটা সুন্দৰ মেছেজ দিয়াৰ বাবে অনুষ্ঠানৰ সময় যথেষ্টখিনি কম গতিকে মই অনুষ্ঠান চাই থকা প্ৰতিজন দৰ্শকৰ সুস্বাস্থ্য কামনা কৰিছোঁ আপোনালোকেও পাৰিলে যদি ওচৰে পাজৰে আছে তেতিয়াহ'লে ৰামপুৰলৈকে আহিব ইয়াত অতি সুন্দৰ এটা প্ৰদৰ্শন কৰিছে যিটো সময়ত মই পুনৰ কৈছোঁ শ্ৰীকৃষ্ণৰ লীলাসমূহ যেনেকৈ শ্ৰীকৃষ্ণই দৈত্যক দমন কৰি শান্তক পালন কৰিছিলে মই আশা কৰোঁ অনুষ্ঠানটো চাই থকা ব্যক্তিসকলৰ তেওঁলোকৰ যিসমূহ নয়ৰ্থক গুণ আছে এইসমূহ দমন কৰি শক্তিমূলক পজিটিভ গুণসমূহ তেওঁলোকে গ্ৰহণ কৰক অনুষ্ঠানৰ পৰা মই নৱজ্যোতি কলিতাই বিদায় মাগিছোঁ চাই থাকিব PI নিউজ ৰাইজৰ দ্বাৰা ৰাইজৰ বাবে